আজি কামাখ্যা ষ্টেচনৰ পৰা এটা ৩৫ জনীয়া খেলুৱৈৰ টিম দিল্লীলৈ ৰাওনা হৈছে। Amateur Kickboxing Association Assam Indian Open International Kickboxing Tournament at KD Yadav Indoor Stadium, New Delhi লৈ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈ খেল অনুষ্ঠিত কৰা হ'ব। এই খেলখনত ৩৫খন দেশে অংশগ্ৰহণ কৰিব। এই খেলখন অনুষ্ঠিত হ'ব দিল্লীত KD Yadav Indoor Stadiumত। খেলখন নিউ দিল্লী KD Yadav Indoor Stadiumত অনুষ্ঠিত হ'বলৈ ওলাইছে আৰু তাতে গোটেই পৃথিৱীৰ পৰা ৩৫খন দেশে জয়েন কৰিছে অলৰেডি আমি খবৰ পোৱা মতে। গতিকে এখন খুব ভাল খেল এখন হ'ব আৰু আমি আশা কৰোঁ যে আমাৰ ল'ৰা-ছোৱালীখিনি তাতে খুব ভাল ফলাফল কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ। মই এমএছআৰ কিকবক্সিং এছ'চিয়েশ্যন অসমৰ অৰ্গেনাইজিং এণ্ড মিডিয়া চেল ছেক্ৰেটাৰী। মই আমাৰ সভাপতিগৰাকীক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ নেতৃত্বত গোটেই অসমত আমাৰ কিকবক্সিংটো এটা লেখত ল'বলগীয়া এটা অনুষ্ঠান হৈ উঠিছে। গতিকে প্ৰত্যেকে আহিব লাগে। প্ৰত্যেক অনুষ্ঠানে তেখেতে কৈছে, গোটেইখিনি বিৱৰি কৈছে। আশা ৰাখিছোঁ আমাৰ টীমটোৱে দিল্লীত গৈ সুনাম কঢ়িয়াই আনিব। মই শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। নিউজ এক্সপৰ্ট ইত্যাদি A to Z।